এই ঘৰটোৰ ওপৰত কণ্ডম পাইছে অলপ লগতে এই ঘৰটোৰ ওপৰত কণ্ডম পাইছে প্ৰতি ঘৰ হুইচেলতে গোটে বেয়া বেয়া মানুহ সোমাইছে আমি আগতে কৈছোঁ এখন এখন বেয়া বেয়া মানুহ আছে আপোনালোকে ভাল পাব লাগে হুলস্থুল কৰিব নালাগে নহয় বেয়া বস্তু ছাৰ ক'ৰ পৰা হৈছিলে আপোনালোকে ঘৰজন সেইটো জানিব আমি বেলেগ থানা বৰবৰা জানিব বৰবৰা হয় হয় কি জানিব ছাৰজন জানিব ধৰিছিলে লাহোৱাল থানা ধৰিছিলে লাহোৱাল থানাত ধৰিছিলে আপোনালোকে বৰবৰা পাৰিছিলে হয় আমি বৰবৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষতে আজি ভাড়াঘৰ প্ৰতি মানুহৰ ভাড়াঘৰ ব্যৱসায়ৰ কাৰণে কৰিছে এই দিশত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষতে প্ৰতি মানুহে নিজৰ ব্যৱসায়ৰ কাৰণে ভাড়াঘৰ আছে ভাড়াঘৰ কোন আছে কোন শিক্ষাগত ল'ৰা আছে নে কিবা ব্যৱসায় কৰা ল'ৰা আছে নে কোনোবা এই আমাৰ ডিলাৰকেইটা কাম কৰা ল'ৰা আছে কোনো মতলব নাই আহিছে ভাড়া দিছে এই ঘৰটোৰ ওপৰত কণ্ডম পাইছে অলপ লগতে এই ঘৰটোৰ ওপৰত কণ্ডম পাইছে প্ৰতি ঘৰ হুইচেলতে গোটে বেয়া বেয়া মানুহ সোমাইছে কাৰণ ভাড়াঘৰ পইচা পালে নহ'ব নহয় এই কাম কেলৈ চলিছে বস্তুবিলাক এই অকল ভাড়াঘৰ যিবিলাক মানে ভাড়াঘৰ লাখ কোটি মানুহ এইবিলাক মানুহ এইটো কাম কিয় চলিছে আজি আমি অঞ্চলত কিবা দুখ পাইছোঁ কাৰণ এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষত আজি 100 মিটাৰো নহয় এই এটা বৃহৎ মাজত আজি এনেকুৱা কাম কিয় চলিছে ভাড়াঘৰ বুলি হ'লে এতিয়া কোন আহিছে কি কথা কোন হুইচেলত থকা ল'ৰা এইবোৰ ইউনিভাৰ্চিটি পঢ়া ল'ৰা হয় নে ডিলাৰত কাম কৰা ল'ৰা হয় কোনো মতলব নাই আহিছে ভাড়া দিছে পইচা পালে আজি ধৰিছে কাৰ বন্ধ হৈছে আমাৰ স্থানীয় অঞ্চলৰ বদনামটা হৈছে বহুত ডাঙৰ কথা হৈছে প্ৰতি হুইচেলতে ধৰিব লাগে প্ৰতি হুইচেলবিলাকত ধৰিব লাগে প্ৰতি ভাড়াঘৰত ধৰিব লাগে এইবিলাক কথা আপোনালোক আমি এনেকুৱা হৈছে আজি আমি মিটিং দিম আপোনালোকক নিমন্ত্ৰণ কৰিম আপোনালোকে আহিব কাৰণ বহুত ডাঙৰ দুখ লাগিছে আজি আমাৰ এইটো অঞ্চলত আজি এনেকুৱা পাউডাৰ ব্যৱসায় উদ্ধাৰ হৈছে কোনো বছৰ হোৱা নাছিলে এই আজি এবছৰ হৈছে আমি বহুত দুখ পাইছোঁ অঞ্চলবিলাকত হয় এইটো বৰ পৰিতাপৰ বিষয় এইটো মানে অতি লাজ লগা বিষয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিচেই দাঁতিকাষৰীয়া অঞ্চল এইটো ইয়াত মানে আমি জানো যে ইয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল মানে ইয়াত থাকে তেওঁলোকে কিছুমানে ভাড়াঘৰ কৰি আছে কিছুমানে হোষ্টেল লৈছে আমি ভাবোঁ যে কি মানে ইয়াত মানে পৰিৱেশটো অলপ ভাল হ'ব কিন্তু আমি ক্ৰমান্বয়ে দেখি পাইছোঁ আমাৰ অঞ্চলটোৰ পৰিৱেশটো একেবাৰে দিনক দিনে বেয়ালৈ গৈ আছে আগতে আমি যিটো বস্তু আমি ইয়াতে মানে বুঢ়া হৈছোঁ কিন্তু আগতে আমাৰ এই অঞ্চলটোত মানে এই ড্ৰাগছ এই বেয়া ব্যৱসায় এনেকুৱাবিলাক নহয় আৰু আমি কিছুদিনৰ পৰা এটা কথা লক্ষ্য কৰি আছোঁ ইয়াত যিবিলাক মানুহে ভাড়া দি আছে নহয় ল'ৰা থাকে আৰু ৰাতি দিন ছোৱালী অহা যোৱা ছোৱালী থাকে মানে কোনো মানে ইয়াত কোনো একো নাই আৰু মানে ৰেষ্ট্ৰিকশ্যন একোৱেই নাই মানে চব অপেন হৈ গৈছে আৰু চব মানে এইবিলাক মানে এটা ব্যৱসায় কৰি আছে তেওঁলোকে আৰু ঘৰৰ মালিকবিলাকে এইবিলাক কথা জানিলেও ক'বলৈ গ'লে মানে তেওঁলোকে মানে আগতে মানে গৈ পেলাই কৰে কি পুলিচক বোলে আমাক অত্যাচাৰ কৰিছে আমুক কৰিছে তেওঁলোকে এজাহাৰ দিয়ে আৰু সেই মানুহঘৰকে মানে দোষাৰোপ কৰে আৰু মানে তেওঁলোকে হাৰাছমেণ্ট পাবলগীয়া হয় সেইকাৰণে আমাৰ অঞ্চলটো এনেকুৱা মানুহবিলাকে যিটো অৱস্থা কৰি দিছে এইটো যাতে নহওক আৰু এইটো যিটো ঘটনা এইটো বৰ দুখ লগা ঘটনা আমাৰ নৱপ্ৰজন্ম এইটোৰ কাৰণে বৰ হেৰি হ'ব বেয়ালৈ ঢাল খাব আৰু ইয়াত মানে আজি প্ৰথম পালোঁ যে ইয়াত ড্ৰাগছৰ ব্যৱসায় হয় ভাড়াতীয়া হিচাপে তেওঁ আছিল মই সেইটো কথা নাজানো যে ইয়াত তেখেতে আছে তেখেতৰ পত্নী আছে বুলি কৈছে আৰু এটা কথাও জানিছোঁ যিজন মানুহে এইটো ব্যৱসায় কৰে বুলি কৈছে তেওঁ আগতেও মানে পুলিচৰ লগত তেওঁলোকে পুলিচ কাষ্টডিত তেওঁ আছিলে এইটো ব্যৱসায় কৰাৰ কাৰণে লাহোৱালৰ পৰা তেখেতক এৰেষ্ট কৰা হৈছিলে সেইটো কথা আমি জানিব পাৰিছোঁ এতিয়া তেখেতে আহি মানে ইয়াতে মানে তেওঁ চুম হ'লাই মানে ইয়াত আছেহি আৰু ইয়াতো সেইটো ব্যৱসায় কৰিবলৈ লৈছে আৰু তেওঁ যদি ইয়াতে তেওঁ কাষ্টমাৰ লৈ আমাৰ ইয়াৰ ল'ৰাটোক যদি এইটো সেৱন কৰিবলৈ শিকায় তেতিয়াহ'লে আমাৰ ইয়াৰ অধপতনে যাব আমাৰ যুৱ সমাজ অধপতনে যাব এইটো খাটাং সেইকাৰণে এইটো হ'ব লাগে আৰু এইটো কাৰণে কঠোৰ ব্যৱস্থা ল'ব লাগে প্ৰশাসন আহিছে আজি পুলিচ প্ৰশাসন আহিছে আৰু আপোনালোকৰ চেনেলৰ যোগেদিও মানে ইয়াৰ কিবা এটা ব্যৱস্থা হওক বুলি আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ ৰাইজে কামনা কৰিছোঁ তেখেত আজি 4-5 মাহ ধৰি ইয়াত আছিলেহি তেখেতে নিজৰ এটা 4 বছৰীয়া ল'ৰা এটা লৈ তেখেতৰ ৱাইফ আহিছিলে প্ৰথম তেখেতে ওচৰতে চেতিয়া চুকত তেখেতৰ বায়েকৰ ঘৰ আছে
দুইজনে মিলি পেলি আহি পেলি আমাৰ ইয়াত দেউতাৰ লগত কথা পাতি ৰুমটো ভাড়া লাগে বুলি ক'লে ল'ৰাটোক ওচৰতে পঢ়াম বুলি ক'লে সেই বুলি ভাড়া ল'বলৈ আহিলে আমি থাকিবলৈ হ'ব বুলি ক'লোঁ আৰু তেখেতসকলক কাগজ পত্ৰ চব আধাৰ কাৰ্ড পেন কাৰ্ড আমি চব লৈছিলোঁ এগ্ৰিমেণ্ট কৰি পেলাই তেখেতসকলক থাকিব দিছোঁ চব তাৰপিছতে তেখেতসকলে ক'লে যে কি ল'ৰাটোৱে ড্ৰাইভাৰ কৰে আৰু খেতি বাতি কৰে বুলি ক'লে তো সেই বুলি সেই হিচাপত থাকিব আহিলে মানুহজন খুব কমেই থাকে মানুহজনী থাকে কিন্তু এতিয়া আজি হঠাতে পুলিচ আহিলে লাহোৱালত তেখেতক হেনো কিবা পুলিচ কিবা ড্ৰাগছ ধৰা পৰিলে বুলি কৈছে ধৰা পৰাৰ পিছত তেখেতে ইয়াতে ৰুমটো যে আছে এইটোতো কিবা ওলাই নেকি চাৰ্চ কৰিবলৈ আহিলে তো ইয়াততো বিশেষকৈ একো নেপালে খালি চাবোনৰ বক্সা এটা পাইছে কৈছে এই চাবোনৰ বক্সাটোত মানে ড্ৰাগছ ৰখা হয় বুলি কৈছে কিন্তু ড্ৰাগছ নহয় আপোনাৰ চাবোনৰ বক্সাটো পাইছে সেইটোৱে বাকী আমিতো বিজিত শইকীয়া ৰেড কৰোঁতে আপুনি আছে তেখেতৰ আলিমূৰা হয় ৰেড কৰোঁতে আপুনি আছিলে ৰেড কৰোঁতে মানে এতিয়া ছাৰহঁত আহিলে আহি ক'লে যে ৰুমটো কোনটো মই ক'লোঁ ইয়াত আছে তলাটো কিবা ভাঙিবলৈ দিয়া মই আনি দিলোঁ কিবা এটা ভাঙিবলৈ তো ভাঙিলে ওপৰত চালে ইয়াত একো নোলালে খালি বক্স এটা ওলালে বক্সটোত হেনো বোলে কিবা এই চাবোনৰ কেছ তাত হেনো ড্ৰাগছ চাৰ্জ হয় বুলি কৈছে আৰু সিমানেই আৰু